হাপেখাটি বাৰেগাঁৱত 23 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা ভাগৱত পাঠ ব্যাখ্যাত তৃতীয় দিনাও ভক্তপ্ৰাণ ৰাইজে লোকে লোকাৰণ্য দক্ষিণপাট সত্ৰৰ মন ৰাজগুৰুৱে ভাগৱত পাঠৰ ব্যাখ্যা কৰে। হাপেখাটি অসম অৰুণাচল সীমান্তৱৰ্তী বাৰেগাঁৱত যোৱা 23 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অবিৰত ভাগৱত পাঠ ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন কাৰ্যসূচীত দুটা দিনৰ দৰে আজি তৃতীয় দিনাও ভক্তপ্ৰাণ ৰাইজে লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে। আজি পুৱা শৰাই অৰ্পণ কৰাৰ পাছতেই অবিৰত ভাগৱত পাঠ অনুষ্ঠানত পাঠিকী হিচাপে উপস্থিত থাকে লক্ষ্মীকান্ত গগৈ, মুক্তা নেওগ, ডিম্বেশ্বৰ সন্ধিকৈ। দিনৰ প্ৰায় 11 বজাত দক্ষিণপাট সত্ৰৰ ব্যাখ্যাকাৰ মন ৰাজগুৰু উপস্থিত হোৱা মাত্ৰকে আয়োজক সমিতিয়ে ভাগৱতস্থলীলৈ আদৰি নিয়ে। ব্যাখ্যাকাৰ মন ৰাজগুৰুৰ ভাগৱত ব্যাখ্যাত উপস্থিত ভক্তপ্ৰাণ ৰাইজ আপ্লুত হৈ পৰে। ইয়াৰ উপৰিও সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ভাগৱতস্থলীতে উপস্থিত হৈ সেৱা আগবঢ়োৱাৰ লগতে দিনে নিশাই বিভিন্ন অঞ্চলৰ অগণন ভক্তপ্ৰাণ ৰাইজে শৰাই অৰ্চনা আদি দি সেৱা গ্ৰহণ কৰিছে। অহাকালিলৈ নিশা ভাওনা প্ৰদৰ্শন কাৰ্যসূচীয়ে 4দিনীয়া ভাগৱত পাঠ ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন কাৰ্যসূচীত সামৰণি পৰিব। প্ৰক্ৰিয়াটো সাকাৰ প্ৰদান কৰিবৰ বাবে 3-4 মাহ ধৰি অত্যাধিক পৰিশ্ৰম কৰা এই উদযাপন সমিতিৰ সভাপতি সম্পাদকক অনুষ্ঠ কৰি কৰ্মকৰ্তাবৃন্দ যিসকলে ভাগৱতৰ অমৃতময় ৰস প্ৰাণৰ উদ্দেশ্যে এই পবিত্ৰ ক্ষেত্ৰত সমাগত হৈছে সেয়া সমস্তকে প্ৰমুখ কৰি সকলোৰে শ্ৰীচৰণত আমি শতকোটি দণ্ডবোধ নিবেদন কৰিছো। ইতিমধ্যে যোৱা দুটা দিনত এজন ব্যক্তি আৰু এজন আমাৰ গুৰু দুজনৰ দ্বাৰা শ্ৰীমদ ভাগৱতৰ ৰসামৃত আপোনালোকে পান আৰু শ্ৰৱণ কৰিলে। আউনীআটী সত্ৰৰ ডেকা সন্তানৰা বহু সম্পৰ্কে কিবা কোৱাৰ নিশ্চয়তা নাই, কেৱল তেখেতৰ পাদপদ্মত আমি আমাৰ সেৱা নিবেদন কৰিছো। প্ৰথম দিৱসত মাধুৰ্য বৰা আহিছিলে, নতুন প্ৰজন্মৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ যুৱক। মাধুৰ্যৰ জীৱন অতিবাহিত হৈছে প্ৰহ্লাদ বা ধ্ৰুৱৰ দৰে। অসাধাৰণ ব্যক্তি, অসাধাৰণ যুৱক। মাধুৰ্যৰ যি সমৰ্পণ, মাধুৰ্যৰ ভক্তিৰ লগত যি সাধন তত্ত্ব একীকৃত কৰি থৈছে, ই এদিন মাধুৰ্যক বহু ওপৰলৈ নিব আৰু তেওঁৰ প্ৰতি উভাগী। পইচাৰতে পাইবা মনৰ বাঞ্ছিত নকৰিবা শংকা মাত্ৰ। হাপিখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।